আপোনালোকৰো জ্ঞাত আৰু অসমৰ ৰাইজ আজি জ্ঞাত হৈছে যে যোৱা 25 মে তাৰিখে অসম বিধানসভাত নাগৰিকসকলক সমমৰ্যাদা দিবৰ কাৰণে লিংগভেদে এখন আইন অনা হৈছিল, যিখন আইন UCC বুলি কোৱা হয়। এই বিলখন ইউনিফৰ্ম চিভিল কোড, অসমীয়াত সমান নাগৰিক সংহিতা, আৰু এই সংহিতাখনৰ জৰিয়তে যে আমাৰ বিভিন্ন সংবিধানৰ, ভাৰতীয় সংবিধানৰ 44 অনুচ্ছেদ 44 ইয়াৰ বিষয়ে আছিল। কিন্তু আজি আমি গম পাওঁ যে ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ ধৰ্ম, জাতি, লিংগ নিৰ্বিশেষে বিবাহ বা বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰীত্ব বা গ্ৰহণ বা ব্যক্তিগত বহু বিভিন্ন আইন আছিল। কিন্তু আজি এই গোটেইখিনি একত্ৰিত কৰি এখন আইন, এখন ৰাষ্ট্ৰ এখন আইন হিচাপে লৈ আনিব বিচাৰিছে। ধৰ্মৰ ভিত্তিত বিভিন্ন ধৰণৰ অন্ধবিশ্বাস বা বিভিন্ন ধৰণৰ ধৰ্মীয় কিছু লেখুনাৰ কাৰণে বহু নাগৰিক ভিক্টিমাইজ হ'ব লগা হয়। গতিকে তাৰ কাৰণে ইউনিফৰ্ম চিভিল কোডখন অনা হৈছিল, আৰু এই ইউনিফৰ্ম UCC আজি অসমত আমাৰ সকলোৰে জনপ্ৰিয় অসমৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 25 মে বিধানসভাত উপস্থাপন কৰা হৈছিল, আৰু 27 মে তাৰিখে এই UCCখন গৃহীত কৰা হৈছিল। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত খুব বিশদভাৱে কৈছে। আপোনালোকৰ মিডিয়াৰ বন্ধুসকলৰ জৰিয়তে ইয়াৰ প্ৰসাৰ ঘটিছে, আৰু এই ক্ষেত্ৰত বিৰোধীয়েও কিছু সমালোচনা কৰিছিল। তেখেতলোকৰ সমালোচনাৰ উৎসবিলাক কেনেকুৱা আছিল আপোনালোকো জ্ঞাত, অসমৰ ৰাইজ আজি জ্ঞাত। এতিয়া মই অকণমান ক'বলৈ বিচাৰিছোঁ যে UCC কিয় আনিব লগা হৈছে, যে UCCৰ উদ্দেশ্য কি, যে সমান নাগৰিক সংহিতাখনৰ উদ্দেশ্য কি, এই আইনখন অনাৰ পিছত অসমত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব। এতিয়া ভাৰতবৰ্ষৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে। আমাৰ আৰম্ভ হৈছিল উত্তৰাখণ্ডত এই আইনখন অনা হৈছিল। এই আইনখন উত্তৰাখণ্ডত 2024 অনা হৈছিল, 25 অনা হৈছিল, আৰু তাৰপিছতে আমাৰ গুজৰাট আহিছিল। তাৰ তৃতীয়খন ৰাজ্য হৈছে অসম, আৰু এই অসমত এই আইনখন অনাৰ পিছত ইয়াৰ নাম্বাৰ 1 আছিলে যে দেৱানী অধিকাৰ ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত কৰা, দ্য ডিলিংকিং চিভিল ৰাইটছ ফ্ৰম ৰিলিজিয়াছ অৰ্থডক্সি। যিবিলাক অন্ধবিশ্বাস আছিল, মই যদি তাক ব্যাখ্যা কৰিবলৈ যাওঁ, যে আমাৰ বিভিন্ন ধৰণৰ আইন আছিল, যে এই আইনবিলাকৰ লগত আমাৰ যেতিয়া কেতিয়াবা বিতৰ্কও হয়। ইয়াত মূল উদ্দেশ্য আছিল যে বিবাহৰ ওপৰত এটা বাৰ অনা হৈছে, যে ল'ৰাৰ বিবাহ 21 বছৰৰ তলত হ'ব নোৱাৰিব, আৰু ছোৱালীৰ ক্ষেত্ৰত 18 বছৰৰ তলত হ'ব নোৱাৰিব। এই আইনখনত প্ৰাইম এই উদ্দেশ্যটো আছিল, যে এইকাৰণে আছিল যে আমাৰ অসমত ইয়াৰ আগতে আমি চাইল্ড মেৰেজ এক্টখন অনা হৈছিল, যে প্ৰহিবিশ্যন, যিটোৰ জৰিয়তে যে কম বয়সতে এগৰাকী ছোৱালী কন্যা যাতে বিবাহপাশত আবদ্ধ হৈ বৃদ্ধা অৱস্থাত সামৰি ল'ব নোৱাৰে বা ডমেষ্টিক ভাইলেঞ্চৰ পৰা মুক্ত কৰিব পাৰে, এইবিলাক আইন অনা হৈছে। কিন্তু UCCৰ জৰিয়তে এতিয়া ইয়াক মেণ্ডাটৰী কৰা হৈছে যে 18 বছৰৰ তলত কোনো ছোৱালী বিবাহপাশত আবদ্ধ হ'ব নোৱাৰিব। ঠিক তেনেকৈ 21 বছৰৰ তলত কোনো ল'ৰাই বিয়া পাতিব নোৱাৰিব। তাৰ লগে লগে লিভ ইন টুগেডাৰ আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত ল'ৰা বা ছোৱালী একেলগে থাকে বা বিভিন্ন সময়ত বসবাস কৰে, তেওঁলোকৰ কোনো আইনী ব্যৱস্থা নাছিল, বা বহুদিনৰ মূৰত 2-3 বছৰ 5 বছৰৰ মূৰত তেওঁলোকে আকৌ ছোৱালীজনীক বিট্ৰে কৰি দিয়ে বা তেওঁলোকৰ বিচ্ছেদ হয়। তো এই ক্ষেত্ৰত ছোৱালীজনীৰ কোনো আইনী ব্যৱস্থা নাছিল, সুৰক্ষা নাছিল, যে এই সুৰক্ষাৰ পৰা মুক্ত হ'বৰ কাৰণে ব্যৱস্থা নাছিল।
গতিকে সেই সুৰক্ষাৰ কাৰণে আজি এই UCCখনত ইনকৰ্পৰেট কৰা হৈছে। দ্বিতীয়তে আমাৰ ইয়াত বিবাহ বিচ্ছেদ যে এটা টাইমলাইনো বান্ধা আছে যে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো এটা এই আইনখনত ইনকৰ্পৰেট কৰা হৈছে। লগতে সম অধিকাৰ এটা সময় আছিল, ধৰ্মীয় বিভিন্ন পন্থাবিলাক আছিল যে আমাৰ ক'ৰবাত ল'ৰাইহে সম্পত্তিৰ সুবিধা পাব, দেউতাকৰ মৃত্যুৰ পিছত ছোৱালীজনী একে সন্তান, ল'ৰা আৰু ছোৱালী একে সন্তান মাক দেউতাকৰ, কিন্তু ছোৱালীজনী তাৰ পৰা ডিপ্ৰাইভ হৈছে। গতিকে এই ক্ষেত্ৰত আজি ইকুৱেল ৰাইটছ লিংগভেদে আজি ইয়াতে পূৰ্ণ লিংগভিত্তিক ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা UCCৰ জৰিয়তে আছে যে ইনষ্টিটিউচনেলাইজেশ্যন এবছলিউট জেণ্ডাৰ জাষ্টিছ অভাৰ কাষ্টমাৰী ইনইকুইটি। এই ক্ষেত্ৰত যে সমান যাতে অধিকাৰ পায়। এতিয়া এগৰাকী ব্যক্তিয়ে উইল কৰাৰ আগত, ছাপ'জ উইল তেওঁ কৰি থৈ যাব লাগিছিলে কাক কাক সম্পত্তি দিব, তেওঁ কৰাৰ আগত মৃত্যু হ'ল সেই পিতৃজনৰ, তেতিয়া তাৰ অধিকাৰ কোনে পাব? তেওঁৰ ল'ৰা, তেওঁৰ ছোৱালী, তেওঁৰ পৰিবাৰ যে ইকুৱেলি ডিষ্ট্ৰিবিউশ্যন প্ৰপাৰ্টি, ইকুৱেল ৰাইটছ থাকিব। এই আইনখনত এই ব্যৱস্থাটো আজি অনা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।